Hello guys, আমি গৈ আছো চনকাত আৰু এয়া ফৰেষ্ট গেটত বৰ্তমান ৰখি আছো ৰাহুল আৰু ধনজিতক কাৰণ সিহঁতে গৈছে তেল ভৰাব আৰু আমি এতিয়া অকণমান ৰখি আছো ইয়াতে পানী খালোঁ পানী খোৱা নাছিলোঁ ঘৰত কিয় লাগিছে বহুত গৰম দিছে আজি তো যিহেতু ৰবিবাৰ আমি যাব ওলাইছোঁ এতিয়া আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু এয়া আহি পালে ধনজিত আৰু ৰাহুল আৰু সিহঁত দুটা আমাৰ পাছে পাছে আহি আছিলে আৰু ইয়াত নাৰেংগীত লগ পাই গ'লোঁ তো বলক এতিয়া আমি পাই আছোঁ চান্দপুৰ পাম আৰু বেছি নাই এইখিনি পালোঁ আৰু চাই দেখিব আমালোকে তই বহুত বেছি দেৰি কৰি দিছা দেই এফালে এইটো কেপি খাই আছে তো গোবৰ্ধন আহি পালোঁ আমি আৰু এইখন ব্ৰিজ খুব ধুনীয়া চিনাৰী এইখিনি ঠাই বহুত বেছি ভাল লাগে আপোনালোকে নিশ্চয় আহিছে আগতে তো বলক এতিয়া পবিতৰা ঢেকীয়াবাৰী অভয়াৰণ্যত ফটোশ্বুট এইবিলাক চব ফটোশ্বুট হৈ আছে ইয়াতে আৰু এই যে সুন্দৰ ঠাইখিনি দেখিছে এইখিনি হৈছে বুঢ়া মায়ং পোৱাৰ আগত ঢেকীয়াবাৰী অভয়াৰণ্য বুলিয়ে কয় এইখিনি মায়ং পোৱাৰ আগত ঢেকীয়াবাৰী বুলি এইখিনি ঠাই আৰু ইয়াতে খুব ধুনীয়া পাথৰবিলাক আছে খুব ধুনীয়াকৈ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব ইয়াতে ফটো চটো অলপ উঠা গ'ল আমাৰ ফটো চটো উঠি ল'লোঁ পূৰা তো আগলৈকে যাই আছোঁ বলক পালোঁ আমি চনকা ফাইনেলি আৰু চনকাৰ কমপ্লিট আগলৈকে যাই পোৱা নাই আমি এইখিনি পালোঁ ইয়াতে চাওক না এই শিলটো চাওক এইটো দেখিছেনে এইটো এটা মস্ত ওখ আৰু এইফালে এটা আছে বহুত বেছি ডাঙৰ এইকেইটা প্ৰকাণ্ড শিল ইয়াতে খুব ধুনীয়া ভিউ ইয়াতে আহিব পাৰে আপোনালোকে যদি ফ্ৰী টাইমত ফুৰিব আহিব বিচাৰে তেতিয়া আহিব পাৰে খুব ধুনীয়া ভিউজ এয়া চাব পাৰে তো আগলৈকে আৰু গৈ আছোঁ একদম লাষ্টলৈকে চাই থাকিব তো বলক পিছফালে ৰাহুল আৰু টিংকল এফালে আমাৰ পাগলা সুমিত আৰু এফালে ৰঞ্জিত আৰু আমি আচলতে বিচাৰি আছোঁ দুপৰীয়াৰ খানাটো খাবৰ কাৰণে এখন ৰিজৰ্ট আৰু ইয়াতে কেইবাখনো ৰিজৰ্ট আছে কিন্তু আমি ক'ত খাওঁ ক'ত নাখাওঁ ক'ত ভাল হ'ব সেইটো বিচাৰি ফাইনেলি আমি আহি গ'লোঁ হিল মাইনাখনতে আহি গ'লোঁ এইখন খুব ধুনীয়া ৰিজৰ্ট আৰু ইয়াৰে খানা খুব টেষ্টি হয় বুলি মই ফিডবেক পাইছোঁ আগতে তো ফাইনেলি আমিও ইয়াতে আহি গ'লোঁ তো অৰ্ডাৰ কৰা হৈ গ'ল আৰু আহি আছে আমাৰ অৰ্ডাৰ তো দেন চাই থাকিব আৰু অৰ্ডাৰ দি কিনে আমি এনেকৈ ৰখি আছোঁ আৰু আহি পোৱা নাই আহি পালে ফাইনেলি আৰু এটা কথা কওঁ লগতে যদি আপোনালোকে যদি বিচাৰে আমাৰ দৰে এনেকৈ চনকালৈ আহি দিনটো অতিবাহিত কৰিব পাৰে ভাল এটা স্মৃতি ভাল এটা ঠাই বিচাৰি থাকে ৰবিবাৰৰ দিনটোত সকলোৱে বিচাৰে আচলতে তো এনেদৰে আহিব পাৰে আৰু মই যিদৰে আহিছোঁ এড্ৰেছটো আপোনালোকে নিশ্চয় গম পাইছে তো এনেকৈ আহিব পাৰে আৰু খুব ধুনীয়া ঠাই খুব শান্তি পৰিৱেশ নেচাৰেল ঠাই তো আপোনালোকে ফেমিলিৰ লগত আহিলে খুব বেছি ভাল পাব বা ফ্ৰেণ্ডছ যাৰ লগত আহে আৰু তো এনেকৈ আহিব পাৰে আৰু আমি এইখনতে খাই দিলোঁ আৰু তো এতিয়া অকণমান ভাবিছোঁ হিল মাইনাৰ এই বিচ বুলি কিবা অকণমান ঠাই বনাইছে খোৱা বোৱা হৈ গ'ল হিল মাইনা ৰিজৰ্টত খাই ল'লোঁ আৰু এতিয়া অকণমান বালিচৰৰ ফালে আহিছোঁ ইয়াতে হিল মাইনা বিচ বুলি কিবা এটা বনাইছে তাতে অকণমান ফুৰিব আহিছোঁ তো বলকচোন চাওক ৰ'দ দি আছে ইয়াতে আৰু
বালিচৰত ইয়াতে সন্ধিয়া সময়ত আহিলে বেছি ভাল লাগিলে হয়, কিন্তু এতিয়া আহি গ'লোঁ আৰু আমি, উপায় নাই। এইখনে এই নদী, ব্ৰহ্মপুত্ৰ নদীৰ লগত লিংক হৈ আছে এইখন নদী, চাব পাৰে। খুব ধুনীয়া পৰিৱেশ, চাই কিনে খুব ভাল লাগিছে, আহি কিনে খুব বেছি ভাল লাগিছে। এই পৰিৱেশটো চাওক। আৰু এনেদৰে আমি খাই বৈ ঘূৰি পাকি আকৌ ৰিটাৰ্ণ যাব ওলালোঁ, আৰু এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰত, কাৰণ ওচৰতে তাহাঁতৰ ঘৰ আৰু তাত একবাৰ নোসোমালেতো নহ'ব। আহি ফৰেষ্ট গেট পালোঁ, আৰু এয়া আমি অকণমান ফুচকা খাব লৈছোঁ, কাৰণ ৰাহুলতে বোলে অকণমান ফুচকা খায়। আৰু হেলমেটবিলাক ইয়াতে জমা কৰি থৈ দিছোঁ ফুচকাৰ দোকানত। তো আজিলৈ ভিডিঅ'টো মানে যদি ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।